So hi everyone. So আজি এই ভিডিওটোত আমি ডিসকাস কৰিম MCQ from the chapter moving charges and magnetism. ঠিক আছে। সো এই MCQ খিনি বেসিক্যালি যোনটো আসাম হাই সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ ক্লাছ 12 অৰ এই বছৰৰ যোনটো 2021 অৰ এক্সাম আছে তাৰ কাৰণে কৰিছো আমি প্ৰেক্টিস। মানে অলপ দিন আগতে নিউজত মানে অসমৰ CM তেওঁ কথা এটা কৈছে কি এবাৰ পৰীক্ষাত মানে MCQ কোৱেশ্চনো আহিব পাৰে, অবজেক্টিভ কোৱেশ্চনছ। ঠিক আছে। সো তাৰ ৰিলেটেড আমি মানে চেপ্টাৰ ৱাইজ কোৱেশ্চনছবিলাক ডিসকাস কৰি আছো। তো এই কোৱেশ্চনটোৰ এই চেপ্টাৰটোত যোনবিলাক কোৱেশ্চন আমি ডিসকাস কৰিম তাৰ এটা PDF মই ডিসক্ৰিপশ্যনত দিছোঁ। সেই PDFটো ডাউনলোড কৰি পেলাই তোমালোকে কোৱেশ্চনছখিনি প্ৰথমতে নিজে ট্ৰাই কৰি চোৱা, তাৰপিছত এই সলিউশ্যনখিনি তোমালোকে মিলাই চাবা। ঠিক আছে। আচ্ছা, ফাৰ্ষ্ট কোৱেশ্চনটো আছে, if a long hollow copper pipe carries a direct current, the magnetic field associated with the current will be। ঠিক আছে। সো তাৰ মানে এটা hollow pipe এটা আছে, long hollow pipe। ঠিক আছে। সো ম্যাগনেটিক ফিল্ড ক'ত থাকিব? ইনসাইড, আউটসাইড, নাইদাৰ ইনসাইড নৰ আউটসাইড অৰ বোথ ইনসাইড এণ্ড আউটসাইড। এতিয়া চোৱা, কাৰেণ্টটো যোনটো আছে, কাৰেণ্টটো অবভিয়াছলি এতিয়া হলো হয়তো ভিতৰেদিতো কাৰেণ্ট যাব নোৱাৰে। ঠিক আছে। ভিতৰতো একোৱে নাই, কাৰেণ্টটোতো এই মেটালিক সাৰফেস যোনটো আছে তাৰ দিয়ে ফ্লো কৰিব। কাৰেক্ট। তো মই যদি এতিয়া ভিতৰত এটা লুপ ড্ৰ কৰোঁ, তে সেই লুপটোতো কাৰেণ্ট ড্ৰ ফ্লো কৰা নাই। ঠিক আছে। এম্পিয়াৰ সাৰ্কিট ল কি আছিলে? এই লুপটোৰ কাৰণে B ডট DL ইজ ইকুৱেল টু মিউ নট I আছিলে। এই আইটো কাৰেণ্ট থ্ৰু দ্য লুপ আছিলে, কাৰেণ্ট থ্ৰু দ্য লুপ। তো এইটো কেছতো এই লুপটোৰ ভিতৰত কাৰেণ্ট নাই, এই লুপটো সেই হলো পাৰ্টটো ড্ৰ কৰিছো। তো ইয়াতো তোমাৰ I ইকুৱেল টু 0 হ'ব। তো I ইকুৱেল টু যদি 0 হয়, তেতিয়াহ'লে এইটো কণ্ডিশ্যনত তোমাৰ B টো 0 হৈ যাব। তাৰ মানে ভিতৰত তোমাৰ ম্যাগনেটিক ফিল্ড নাই। ঠিক আছে। কিন্তু মই যদি ইয়াত চাওঁ, এই পইণ্টৰ ম্যাগনেটিক ফিল্ডটো, ইয়াত মই যদি এইখিনি লুপ এটা ড্ৰ কৰোঁ, তো এই যোনটো হলো সিলিণ্ডাৰটো আছে, হলো পাইপটো যে আছে, সেইটোতো এই লুপটোৰ ভিতৰতে আছে না, এই লুপটোৰ ভিতৰতে আছে। কাৰেণ্টটোতো তাত ফ্লো কৰি আছে, I কাৰেণ্ট। তাৰমানে এই লুপটোৰ ভিতৰত কাৰেণ্ট আছে। ঠিক আছে। তো যদি কাৰেণ্ট আছে, তাৰমানে এই টাৰ্মটো I বাহিৰৰ কাৰণে I ইজ নট ইকুৱেল টু 0। তো I যদি B 0 নহয়, তেতিয়াহ'লে B ইজ অলছো নট ইকুৱেল টু 0। তাৰমানে বাহিৰত তোমাৰ B ইজ নট ইকুৱেল টু 0। তাৰমানে বাহিৰত ম্যাগনেটিক ফিল্ড আছে। ঠিক আছে, ভিতৰত নাই। সো ইয়াত অপশ্যনটো কোনটো কাৰেক্ট হ'ব? অনলি ইনসাইড, ম্যাগনেটিক ফিল্ড অকল ভিতৰত আছে, এইটোতো নহয়। ঠিক আছে। নাইদাৰ ইনসাইড নৰ আউটসাইড, বাহিৰতো নাই ভিতৰতো নাই, এইটো নহয়। বোথ ইনসাইড আউটসাইড, বাহিৰতো আছে ভিতৰতো আছে, এইটো নহয়। এইকেইটা অপশ্যন নহ'ব। তাহলে কোনটো অপশ্যন কাৰেক্ট অপশ্যন? অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ, অনলি আউটসাইড দ্য পাইপ। ঠিক আছে। আচ্ছা, নেক্সট কুৱেশ্যনটো আছে, this is based on Biot-Savar's law. Direct answer to ক'ব পাৰিবা, the magnetic field dB due to a small current element at a distance r, an element carrying current I। তো যদি I কারেন্ট ফ্লো কৰি আছে, ইয়াত স্মল এলিমেন্ট এটা লৈছো DL। ঠিক আছে, which is in the upward direction, আৰু ইয়াত ম্যাগনেটিক ফিল্ডটো লাগে, এই ভেক্টৰটো R হ'ল। তো ইয়াত ম্যাগনেটিক ফিল্ড কাৰেন্ট যদি ওপৰলৈ গৈ আছে, ম্যাগনেটিক ফিল্ড ডাইৰেকশ্যনটো ভিতৰলৈ হ'ব, DB। সো বায়ট-সেভাৰ্ছ ল কি কৈছিলে? DB ইকুৱেল টু কি আছিলে? এই এংগলটো থিটা আছিলে। ঠিক আছে। সো DB ইকুৱেল টু কি লিখিছিলো? মিউ নট বাই 4 পাই IDL ক্ৰছ R বাই R কিউব। ডাইৰেক্ট এইটো আমি জানো, বায়ট-সেভাৰ্ছ ল জানিলে হ'ল, হয়নে নহয়? বায়ট-সেভাৰ্ছ ল। ঠিক আছে। সো কোনটো অপশ্যন হ'ব? অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসার। ঠিক আছে। নেক্সট কোয়েশ্চন, a helium nucleus makes a full rotation in a circle of radius 0.8 meter in 2 seconds. The value of magnetic field at the center of the circle will be। ঠিক আছে। তো ৰেডিয়াছটো কৈছে 0.8 মিটাৰ, টাইমটো কৈছে টাইম পিৰিয়ড 2 সেকেন্ড। তোমাক উলিয়াবলৈ কৈছে ম্যাগনেটিক ফিল্ড। ঠিক আছে। তো এতিয়া সাৰ্কুলাৰ লুপত যদি কাৰেণ্ট I ফ্লো কৰিছে, ঠিক আছে, চেণ্টাৰত ম্যাগনেটিক ফিল্ড লাগে, ৰেডিয়াছ R, ইয়াত যোনটো ম্যাগনেটিক ফিল্ড B হ'ব, তাৰ ফৰ্মুলাটো কি আছিলে? মিউ নট I বাই টুৱাইছ R। মিউ নট I বাই টুৱাইছ R, R টো ৰেডিয়াছ আছিলে। সো এইটো মই লিখিব পাৰোঁ মিউ নট বাই টুৱাইছ R, I জেগাত চোৱা কাৰেণ্টটো চাৰ্জ বাই টাইম হয়, সো ইয়াত চাৰ্জ বাই টাইম লিখিব পাৰোঁ। কাৰেক্ট। সো B ইজ ইকুৱেল টু মিউ নট বাই টুৱাইছ R, ৰেডিয়াছটো কিমান দিছে? 0.8 মিটাৰ। চার্জ কার? হিলিয়াম নিউক্লিয়াস, है ना? तो হিলিয়ামৰ চার্জটো কিমান? 2 টাইমস 1.6
ইনটু 10 পাৱাৰ মাইনাছ 19 কুলম ঠিক আছে টাইম পিৰিয়ডটো কিমান দিছে 2 ছেকেণ্ড 2 হ'ল ঠিক আছে চ' 0.8 ইনটু 2 1.6 হয় এইটো 1.6 উৰি গ'ল 2 উৰি গ'ল চ' বি ইকুৱেল টু কিমান থাকিলে মিউ নট টাইমছ 10 পাৱাৰ মাইনাছ 19 ডাইৰেক্ট কোনটো অপশ্যন হ'ব হয় অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ ঠিক আছে next question in the figure shown the magnetic induction at the center of the arc due to the current in the portion AB মানে AB পাৰ্টটো কাৰণে ইয়াত কাৰেণ্টটো কিমান হ'ব এই পইণ্টটো যে আছে AB পাৰ্টটো যে আছে ইয়াত কাৰেণ্ট ফ্লো কৰি আছে আই কাৰেণ্ট ঠিক আছে কিন্তু এই পইণ্টটো তাৰ এক্সিছত আছে হয় না চ' কণ্ডাক্টৰৰ এক্সিছত সদায় মেগনেটিক ফিল্ডটো 0 হয় ঠিক আছে চ' এইটো একো ভাবিবই নালাগে আনচাৰটো ডাইৰেক্ট কি হ'ব আনচাৰ উইল বি 0 ঠিক আছে next the expression for magnetic induction inside a solenoid of length L carrying a current I having n number of turns ঠিক আছে আচ্ছা তোমালোকে মোৰ চেনেলটো যে চাই আছা মোৰ নামটো জানা নে নাজানা মোৰ নামটো কি মোৰ নামটো মণি ঠিক আছে তো এইটো মই এনেকৈ লিখিব পাৰোঁ মণি এইটো হয় ম্যাগনেটিক ফিল্ড ডিউ টু এ সলিনয়েড মিউ নট এন আই ঠিক আছে কিন্তু এই এনটো যে আছে না এইটো হ'ল নাম্বাৰ অফ টাৰ্নছ পাৰ ইউনিট লেন্থ নাম্বাৰ অফ টাৰ্নছ পাৰ ইউনিট লেন্থ নাম্বাৰ অফ টাৰ্নছ পাৰ ইউনিট লেন্থ তাৰমানে এন ইকুৱেল টু হ'ব এন বাই এল কেপিটেল এন বাই এল তাৰমানে বি ইজ ইকুৱেল টু কি হ'ব মিউ নট এন বাই এল ইনটু আই কোনটো অপশ্যন অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ ঠিক আছে আচ্ছা next question a part of long wire carrying current I is bent into a circle of radius r the net magnetic field at center O so ইয়াত magnetic field লাগে so current মানে এনে গৈ পেলাই ইয়াৰ পৰা এনেকৈ গৈছে আকৌ কাৰেণ্ট এনেকৈ গুচি গৈছে ঠিক আছে so এইটোক মই দুটা পাৰ্টত ডিভাইড কৰি দিব পাৰোঁ মানে এটা হ'ল ষ্ট্ৰেইট পাৰ্ট আৰু এটা হ'ল তোমাৰ সাৰ্কুলাৰ পাৰ্ট ঠিক আছে আৰু কাৰেণ্টটো এনেকৈ গৈ আছে ষ্ট্ৰেইট পাৰ্টত আগলৈ গৈ আছে আৰু সাৰ্কুলাৰ পাৰ্টত এনেকৈ ঠিক আছে চ' এই চেণ্টাৰ পইণ্টটোত ম্যাগনেটিক ফিল্ড লাগে চ' প্ৰথম কথাটো চোৱা এই ষ্ট্ৰেইট পাৰ্টটোৰ কাৰণে ইয়াত যোনটো ম্যাগনেটিক ফিল্ড হ'ব সেইটো বাহিৰৰ ফালে হ'ব ৰাইট হেণ্ড থাম্ব ৰুল ইউজ কৰা যদি আৰু এই সাৰ্কুলাৰ পাৰ্টটোৰ কাৰণে যদি চাওঁ তাৰ কাৰণে ইয়াত ম্যাগনেটিক ফিল্ড বাহিৰলৈ হ'ব তাৰমানে যোনটো নেট ফিল্ড হ'ব এইটো যদি মই ইয়াৰ কাৰণে ফিল্ডটো V1 আৰু সাৰ্কুলাৰ পাৰ্টৰ কাৰণে V2 লওঁ তো V1 প্লাছ V2 হ'ব প্লাছ কেলে কৰিছোঁ কাৰণ দুইটা ফিল্ড ছেম ডাইৰেকশ্যন ঠিক আছে আচ্ছা V1 টু ষ্ট্ৰেইট পাৰ্ট মানে এইটোতো লং ৱায়াৰ হয় না তো ফৰ্মুলাটো কি আছিলে মিউ নট আই বাই টুৱাইছ আৰ আছিলে আৰু এইটো হ'ল সাৰ্কুলাৰ পাৰ্টৰ কাৰণে V2 ইকুৱেল টু কিমান আছিলে মিউ নট আই বাই সৰি সাৰ্কুলাৰ পাৰ্টৰ কাৰণে আছিলে টুৱাইছ আৰ আৰু ষ্ট্ৰেইট পাৰ্টৰ কাৰণে আছিলে টুৱাইছ পাই আৰ not I by twice pi r তো এতিয়া b equal to কি কৰিব লাগে এই দুটা এড কৰিব লাগিব সো mu not I by twice pi r mu not I by twice pi r plus mu not I by twice r সো mu not I by twice r টো কমন লৈ লওঁ ঠিক আছে সো ভিতৰত হৈ গ'ল 1 by pi plus pi so that is equal to mu not I by twice pi r ঠিক আছে এইটো 1 হ'ব লাগিছিলে না এইটো 1 হ'ব লাগিছিলে প্লাছ 1 তাৰমানে এইটো পাই প্লাছ 1 হৈ যাব তেতিয়াহ'লে ঠিক আছে তাৰমানে কোনটো অপশ্যন হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ ঠিক আছে এইটো চোৱা আৰু এটা মানে ট্ৰিক ইয়াত কি আছে কি এই দুটাটো হ'বই নোৱাৰে ঠিক আছে এই দুটা হ'বই নোৱাৰে আৰু এইটো হ'ব নোৱাৰে কেলে এইটো তেতিয়া হ'ব যেতিয়া দুটা ফিল্ড অপজিট ডাইৰেকশ্যন থাকিব তেতিয়া সেইটো মাইনাছ চাইনটো আহিব নিগেটিভ চাইন প্লাছ আছে মানে ষ্ট্ৰেইট পাৰ্টটো আৰু সাৰ্কুলাৰ পাৰ্টৰ কাৰণে ম্যাগনেটিক ফিল্ডটো ছেম ডাইৰেকশ্যনত আছে চ' সেইটো আন্দাজতো ডাইৰেক্ট তুমি ক'ব পাৰা অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ ঠিক আছে পাই প্লাছ 1 অ'কে আচ্ছা নেক্সট আহোঁ এ proton moving with a constant velocity passes through a region of space without any change in velocity if E and B are present the electric and magnetic fields then this region of space may have ঠিক আছে চেঞ্জ ইন ভেলচিটি চেঞ্জ হোৱা নাই ঠিক আছে এতিয়া চোৱা ভেলচিটি চেঞ্জ কৰিবলৈ কাৰণে কোনে চেঞ্জ কৰিব ইলেক্ট্ৰিক ফিল্ডেহে চেঞ্জ কৰিব ম্যাগনেটিক ফিল্ডেতো নোৱাৰে ভেলচিটি চেঞ্জ কৰিব
ঠিক আছে ম্যাগনেটিক ফিল্ডে চেঞ্জ কৰিব নোৱাৰে কাৰণ ৱৰ্ক ডান বাই ম্যাগনেটিক ফিল্ড 0 হয় ঠিক আছে কিন্তু ৱৰ্ক ডান বাই ইলেক্ট্ৰিক ফিল্ড ইজ নট ইকুৱেল টু 0 তাৰমানে ভেলচিটিটো কোনে চেঞ্জ কৰিব ইলেক্ট্ৰিক ফিল্ডে ঠিক আছে ইয়াত কৈছে কি উইদাউট চেঞ্জ ইন ভেলচিটি মুভ কৰিছে ঠিক আছে উইদাউট চেঞ্জ ইন ভেলচিটি মুভ কৰিছে তো উইদাউট চেঞ্জ ইন ভেলচিটি যদি মুভ কৰিব লাগে ঠিক আছে সো প্ৰথম আমি অপশ্যন এ যদি চাওঁ ইলেক্ট্ৰিক ফিল্ড আৰু ম্যাগনেটিক ফিল্ড দুইটা নাই ইলেক্ট্ৰিক ফিল্ড আৰু ম্যাগনেটিক ফিল্ড দুইটা নাই ঠিক আছে তো ইলেক্ট্ৰিক ফিল্ড ম্যাগনেটিক ফিল্ড দুইটা নাই তাৰমানে এইটোতো অপশ্যন হ'ব পাৰে এইটো কাৰেক্ট হ'ব পাৰে মানে এইটো হ'বই দুইটাই যদি ফিল্ড নাই তেতিয়াহ'লেতো একো নাই চাৰ্জটো যেনেকৈ আছে তেনেকৈ থাকিব ঠিক আছে আচ্ছা এইটো কেছত কি হৈছে ই ইকুৱেল টু 0 ম্যাগনেটিক ফিল্ড ইজ নট ইকুৱেল টু 0 ম্যাগনেটিক ফিল্ড নট ইকুৱেল টু 0 কিন্তু ম্যাগনেটিক ফিল্ডেতো ভেলচিটি চেঞ্জ কৰিব নোৱাৰে ইলেক্ট্ৰিক ফিল্ডে পাৰে কিন্তু ইলেক্ট্ৰিক ফিল্ড নাই তাৰমানে এইটো অপশ্যনো কাৰেক্ট আছে এইটো অপশ্যনো কাৰেক্ট আছে ঠিক আছে সি অপশ্যনটোত ইলেক্ট্ৰিক ফিল্ড ইজ নট ইকুৱেল টু 0 ম্যাগনেটিক ফিল্ড ইজ ইকুৱেল টু 0 কিন্তু ইলেক্ট্ৰিক ফিল্ড যদি নট ইকুৱেল টু 0 হয় তেতিয়াহ'লে ইয়াততো ভেলচিটি চেঞ্জ হ'ব ভেলচিটি ইয়াত চেঞ্জ হ'ব তাৰমানে এইটো অপশ্যন হ'ব নোৱাৰে ঠিক আছে সি নট পচিবল ডি অপশ্যনটো ই নট ইকুৱেল টু 0 বি নট ইকুৱেল টু 0 ইলেক্ট্ৰিক ফিল্ড 0 নহয় আৰু ম্যাগনেটিক ফিল্ডো 0 নহয় ঠিক আছে ইলেক্ট্ৰিক ফিল্ড 0 নহয় ম্যাগনেটিক ফিল্ডো 0 নহয় কিন্তু ইয়াত এনেকুৱা হ'ব পাৰে কি ফ'ৰ্চ ডিউ টু ইলেক্ট্ৰিক ফিল্ড ইজ ইকুৱেল টু ফ'ৰ্চ ডিউ টু ম্যাগনেটিক ফিল্ড দুইটাই ফ'ৰ্চ লগাইছে কিন্তু ফ'ৰ্চ দুইটা ইকুৱেল এণ্ড অপজিট ডাইৰেকশ্যনত আছে ঠিক আছে ইকুৱেল এণ্ড অপজিট ডাইৰেকশ্যন থাকিলে তেতিয়া নেট ফ'ৰ্চটো 0 হৈ যাব নেট ফ'ৰ্চটো 0 হ'লে আকৌ ভেলচিটি চেঞ্জ নহ'ব নেট ফ'ৰ্চ 0 হোৱা মানে এক্সেলাৰেশ্যন ইকুৱেল টু 0 ঠিক আছে এক্সেলাৰেশ্যন 0 হোৱা মানে ভেলচিটি চেঞ্জ নাই হোৱা তাৰমানে এই অপশ্যন ডিটো হ'ব পাৰে ঠিক আছে তাৰমানে এই কুৱেশ্যনটো এটাতকৈ বেছি অপশ্যন কাৰেক্ট হ'ব পাৰে এ বি আৰু ডি এতিয়া পৰীক্ষাত এনেকুৱা টাইপৰ কুৱেশ্যন আহিব নোৱাৰে মানে আমাক most probably single correct answer আহিব কিন্তু এইটো এটা ভাল কোৱেশ্যন আছিল কাৰণে মই এইটো কোৱেশ্যন ডিছকাছ কৰিছোঁ ঠিক আছে আগবাঢ়ো আমি two particles x and y having equal charges after being accelerated through the same potential enter a region of uniform magnetic field and describes circular path of radius r1 and r2 respectively the ratio of the mass of x to that of y ঠিক আছে এতিয়া চোৱা ৰেডিয়াছৰ ফৰ্মুলাটো এটা আছিলে twice m k square root of twice m k by qb ঠিক আছে k টো ইয়াৰ কাইনেটিক এনাৰ্জি আছিলে আৰু m টো মাছ আছিলে ঠিক আছে তো ইয়াত চোৱা আচ্ছা কাইনেটিক এনাৰ্জি ইকুৱেল টু qv হয় সো ইকুৱেল চাৰ্জ আফটাৰ বিং এক্সেলাৰেটেড থ্ৰু দ্য সেম পটেনচিয়েল মানে চাৰ্জ সেম হয় পটেনচিয়েলো সেম হয় এই দুটা কোৱান্টিটি সেম বুলি কৈছে তো তেতিয়াহ'লে কাইনেটিক এনাৰ্জিও সেম হ'ব ঠিক আছে সো দুইটাৰ কাইনেটিক এনাৰ্জি সেম চাৰ্জ সেম ম্যাগনেটিক ফিল্ডো সেম তাৰমানে এইকেইটা কোৱান্টিটি কনষ্টেণ্ট হ'ল তাৰমানে r proportional to square root of m হ'ব r proportional to square root of m হ'ব তোমাক ৰেচিঅ' অফ মাছ উলিয়াবলৈ কৈছে ঠিক আছে তাৰমানে r1 by r2 is equal to square root of m1 by square root of m2 তাৰমানে m1 by m2 আমাক উলিয়াব লাগে so it is equal to কি হ'ব r1 by r2 square r1 by r2 square কোনটো হ'ব option c is the correct answer option c is the correct answer ঠিক আছে আচ্ছা নেক্সট দিছে if the direction of initial velocity of a charged particle is neither along nor perpendicular to magnetic field then the orbit will be ঠিক আছে ইয়াৰ আনসাৰটো হেলিক্স হ'ব ঠিক আছে খালি অকমান শুনি লোৱা কথা এটা f is equal to q v cross b আছিলে ঠিক আছে সো f is equal to q v b sin theta আছিলে ঠিক আছে যদি theta is equal to 0 ডিগ্ৰী বা 180 ডিগ্ৰী হয় তেতিয়া straight path হ'ব যদি theta is equal to 90 ডিগ্ৰী হ'ব তেতিয়া circular path হ'ব ঠিক আছে else মানে কি এইটো কন্ডিশন আৰু এইটো কন্ডিশন যদি স্যাটিসফাই নহয় এই দুটা কন্ডিশন স্যাটিসফাই নহয় তেতিয়া বেলেগ কিবা এংগল সেইটো কেছত সদায় এইটো হেলিক্স হ'ব হেলিক্যাল পাথ হ'ব ঠিক আছে সো অপশন ডি ইজ দা কারেক্ট আনসার a proton is moving along z axis in a magnetic field ঠিক আছে the magnetic field is along x axis এতিয়া এটো হল x axis এটো y axis এটো z axis ঠিক আছে এতিয়া যোনটো proton আছে এটো মুভ কৰিছে proton is moving along z axis এটো ডাইৰেকশন তাৰমানে velocity এটো ডাইৰেকশন আছে এটো ডাইৰেকশন তোমাৰ magnetic field আছে f is equal to q v cross b আছিলে তাৰমানে ফোৰ্সৰ ডাইৰেকশনটো কোনফালে হ'ব এটো ডাইৰেকশন হ'ব
এইটো কোনটো ডাইৰেকশ্যন y axis তাৰমানে the proton will experience a force along y axis ঠিক আছে কিন্তু এটা মনত ৰাখিবা এই প্ৰটনৰ জেগাত যদি ইলেক্ট্ৰন কোৱাহেঁতেন নহয় তেতিয়া এই চাৰ্জটো যদি নিগেটিভ হৈ গ'লহেঁতেন তো নিগেটিভ হ'লে মাইনাছ চাইন যদি আহে তাৰমানে ভি ক্ৰছ বি আৰু এফৰ মাজত ডাইৰেকশ্যনটো উল্টা হৈ যাব সেইটো কেছত ফ'ৰ্চটো তললৈ হ'ব তাৰমানে ইলেক্ট্ৰন যদি থাকে তেতিয়াহ'লে ফ'ৰ্চটো তললৈ হ'ব নিগেটিভ y axis এইটো কেছত কিন্তু অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ ঠিক আছে আচ্ছা নেক্সট কুৱেশ্যন আছে ইফ এ proton, neutron, and alpha particle on being accelerated by the same potential enters perpendicular to the magnetic field, then ratio of the kinetic energy will be কৈছে ঠিক আছে so same potential difference কৈছে তো half mv square মানে kinetic energy হয় ek is equal to half mv square this is the kinetic energy this is equal to qv this is equal to qv ঠিক আছে same potential difference enters perpendicular to a magnetic field তো কাইনেটিক এনার্জি রেশিওটো কি হ'ব মানে ek of proton is to ek of deuteron is to ek of alpha particle is equal to potential same আছে তাৰমানে ek is proportional to q so q of proton is to q of deuteron is to q of alpha particle তাৰমানে এইটো কি হ'ব 1 is to 1 is to 2 1 is to 1 is to 2 কোনটো অপশ্যন অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ proton और deuteron এটা হে proton থাকে ঠিক আছে alpha particle দুটা থাকে তো 1 1 2 এখানে রেশিও তো ঠিক আছে আচ্ছা when a magnetic field is applied in a direction perpendicular to the direction of the cathode rays then energy increases energy decreases momentum increases momentum and energy remains constant এতিয়া চা magnetic field একো কাম কৰিব নোৱাৰে ঠিক আছে so work done by magnetic field is 0 তো work done by magnetic field যদি 0 হয় তাৰ মানে চেঞ্জ ইন কাইনেটিক এনার্জি জিরো হ'ব কাইনেটিক এনার্জি চেঞ্জ নহ'ব যদি কাইনেটিক এনার্জি চেঞ্জ হোৱা নাই তেতিয়াহ'লে মোমেন্টামো চেঞ্জ হ'ব নোৱাৰে কাৰণ কাইনেটিক এনার্জি ফৰ্মুলাটো কি আছিলে কাইনেটিক এনার্জি ফৰ্মুলাটো ek ইজ ইকুৱেল টু পি স্কোৱাৰ বাই টুৱাইছ এম তো কাইনেটিক এনার্জি যদি চেঞ্জ হোৱা নাই তেতিয়াহ'লে মোমেন্টামো চেঞ্জ হ'ব নোৱাৰে তাৰমানে অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ ঠিক আছে আচ্ছা টু ফ্ৰী প্যাৰেলাল ৱায়াৰ্ছ carrying current in opposite direction এটা ৱায়াৰত ইফালে কাৰেণ্ট আছে এটা ৱায়াৰত তললৈ কাৰেণ্ট গৈছে সাপোজ ইটো i1 ইটো i2 ঠিক আছে তো এহেতৰ মাজত এট্ৰাক্টিভ ফোৰ্স হ'ব নে ৰিপালসিভ ফোৰ্স হ'ব ঠিক আছে সো এতিয়া সোৱা এই i1 কাৰেণ্টৰ কাৰণে ইয়াত যোনটো ম্যাগনেটিক ফিল্ড হ'ব এই কাৰেণ্ট ওপৰলৈ গৈ আছে i1 কাৰেণ্ট ওপৰলৈ গৈ আছে ঠিক আছে সো তাৰমানে ইয়াত যোনটো ম্যাগনেটিক ফিল্ড হ'ব এটো ভিতৰলৈ হ'ব ৰাইট হ্যান্ড থাম্ব ৰুল এপ্লাই কৰিলে এটো v1 হ'ব ঠিক আছে তো ফিল্ডটো যদি ভিতৰলৈ আছে ঠিক আছে কারেন্ট তললে আছে তো এর ফোর্স কোনফালে হবে ফোর্স এফালে হবে এই ডাইরেকশন ঠিক আছে আচ্ছা এই i1 এই i2 কারেন্টটো তো তললে গৈ আছে সো এই কারেন্টটো কাৰণে যদি ইয়াত ফিল্ডটো সোৱা সো এই ফিল্ডটো কোনফালে হ'ব ইয়াত ভিতৰ ফালে হ'ব ইয়াত ভিতৰ ফালে হ'ব ঠিক আছে এটো v2 হ'ল ঠিক আছে কারেন্ট ইয়াত ওপৰলৈ গৈ আছে ম্যাগনেটিক ফিল্ড ভিতৰ ফালে আছে লেফট হ্যান্ড রুল ফ্লেমিং লেফট হ্যান্ড রুল এপ্লাই কৰিলে ফোর্স কোনফালে হ'ব এফালে হ'ব এই দুটা ফোর্স অপোজিট ডাইরেকশন আছে নাই তাহলে কি হ'ব they repel each other তাহলে অপশন বি ইজ দা কারেক্ট আনসার ঠিক আছে আগবাঢ়ো আমি two long parallel wires are at distance of 0.1 meter current 5 ampere is flowing in each other the force per unit length due to these wires ঠিক আছে এতিয়া ফোর্সৰ যোনটো ফৰ্মুলাটো আছিল হেতু আছিল mu naught by 4 pi twice i1 i2 by d into l ঠিক আছে তো তাৰমানে l to length of the wire আছিলে force per unit length হলে বলে কৈছে f by l equal to কি হৈ যাব mu naught by 4 pi twice i1 i2 by d ঠিক আছে mu naught by 4 pi মানে 10 power minus 7 into 2 কারেন্ট কিমান দিছে 5 ampere into 5 ampere 5 into 5 সেপারেশন কিমান আছে 0.1 ঠিক আছে সো 2 5 are 10 10 5 are 50 ঠিক আছে সো 10 power minus 7 into 50 divided by 0.1 0.1 এই 0.1 টো ৰিমুভ কৰিলে এফালে কিমান আহিব 10 আহিব ঠিক আছে তো এটো এটা 0 এটো এটা 0 তাৰমানে 5 into কিমান হৈ যাব 10 power minus 5 নিউটন per meter কোনটো অপশন হ'ব অপশন এ ইজ দা কারেক্ট আনসার এই কোশ্চেনটো ডাইরেক্ট মানে ফর্মুলা বেসড হয়
ঠিক আছে মানে বৰ্ডত চোৱা বৰ্ড কওঁ whether it is board exam or whether it is NEET entrance মোৰ গ্যাৰান্টি লৈ লোৱা MCQ এতিয়া বৰ্ডতো MCQ আমি ভাবিছো আহিব বুলি কাৰণ CM ছাৰে আমাক কৈছে NEETতো MCQ আহে ঠিক আছে মোৰ গ্যাৰান্টি লৈ লোৱা কোশ্চেন যিমান MCQ থাকে না সব ফৰ্মুলা বেসড হয় ঠিক আছে সব কোশ্চেন ফৰ্মুলা বেসড হয় ঠিক আছে আচ্ছা নেক্সট টু মেক দ্য ফিল্ড ৰেডিয়েল ইন এ মুভিং কইল গ্যালভেনোমিটাৰ ঠিক আছে এইটো মুভিং কইল গ্যালভেনোমিটাৰ প্ৰপাৰ্টি ওপৰত আছে তো এইটো আমি ডাইৰেক্ট ক'ব পাৰোঁ এইটো তোমালোকে গম পাইছা চাগে পোলছ আৰ সিলিন্ড্ৰিকেলি কাট হ'লে পোলছৰ শ্বেপটো কেনেকুৱা হ'ব ৰেডিয়েল হ'ব ঠিক আছে পোলছ কেইটা এনেকুৱা ৰেডিয়েল থাকে ঠিক আছে তো এই পাৰ্টটো ৰেডিয়েল হয় ঠিক আছে এইটো তোমালোকে NCERT পঢ়োঁতে পাইছা চাগে ঠিক আছে চ' পোলছ আৰ সিলিন্ড্ৰিকেলি কাট হ'লে ৰেডিয়েল ম্যাগনেটিক ফিল্ড আহিব ৰেডিয়েল ফিল্ডটো কেলে হয় চ' দেট ইউনিফৰ্ম হয় ঠিক আছে কইলটো আমি ইউনিফৰ্ম ম্যাগনেটিক ফিল্ডত ক'ব লাগে ঠিক আছে চ' এইটো মুভিং কইল গ্যালভেনোমিটাৰৰ মানে থিয়ৰি যদি পঢ়িছা তোমালোকে জানা এনেই মুভিং কইল গ্যালভেনোমিটাৰ এইটো আকৌ মুভিং কইল গ্যালভেনোমিটাৰ থিয়ৰি বেছডে হয় তাত আমি পাইছিলোঁ কি ডিফ্লেক্টিং টৰ্ক আৰু ৰিষ্টৰিং টৰ্ক যেতিয়া ইকুৱেল হৈ যায় তো ডিফ্লেক্টিং টৰ্কৰ কাৰণে আছিলে টাউ ডি ইজ ইকুৱেল টু NIIAB আৰু ৰিষ্টৰিং টৰ্ক যোনটো আছিলে সেইটো আছিলে C ইনটু থিটা তাৰমানে NIAB ইজ ইকুৱেল টু C ইনটু থিটা হৈ গ'ল তো ইয়াত I ইজ ইকুৱেল টু C বাই NAB ইনটু থিটা এই কোৱান্টিটিখিনি কনষ্টেণ্ট এই কোৱান্টিটিখিনি কনষ্টেণ্ট তাৰমানে I প্ৰপৰ্শনেল টু কি হ'ব থিটা তাৰমানে অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ এইবিলাক বস্তু থিয়ৰি যদি পঢ়ি যায় একো প্ৰব্লেম নাই ঠিক আছে আচ্ছা নেক্সট কোৱেশ্চন এ কাৰেণ্ট ক্যাৰিং লুপ is placed in a uniform magnetic field in 4 orientation এটা orientation দিছে ঠিক আছে arrange them in decreasing order of potential energy decreasing order মানে সবকে ডাঙৰ তাতকে সৰু potential energy ফৰ্মুলাটো মাইনাস m dot b আছিলে তাৰমানে u is equal to minus mb cos theta ঠিক আছে তাৰমানে থিটাটো যদি তোমাৰ অবটিউজ হয় মানে 180 ডিগ্ৰী হয় তো cos 180 তো -1 হয় তেতিয়া u is equal to plus mb হ'ব হেতু ইয়াৰ ম্যাক্সিমাম ভ্যালু হ'ব ঠিক আছে হেতু ইয়াৰ ম্যাক্সিমাম ভ্যালু হ'ব তো এতিয়া যদি চাও আমি এইটো অপচন এই তিনিটা অপচনতে প্ৰথমটো নম্বৰ 1 দিছে তাৰমানে এই তিনিটা ভিতৰত যিকোনো এটা হ'ব পাৰে ঠিক আছে আচ্ছা তাৰ পিছত যদি চাও তেতিয়া এইটো অপচন গ'ল বাৰু হ্যাঁ তাৰপিছত এতিয়া এই অপচনটো অবটিউজ হৈছে তো এইটো কেছতো বস্তুটো পজিটিভ হ'ব কিন্তু এমবিতকৈ সৰু হ'ব ঠিক আছে তাৰমানে 1 পিছত 4 আহিব লাগিব 1 পিছত 4 ক'ত আছে অপচন সি তাৰমানে অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ ঠিক আছে অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ বাকি কেইটা কৰিবলৈ দৰকাৰী নাই মানে বাকি কেইটা তোমালোকে গম পাবাই কাৰণ এইটো কেছত সেকেন্ডটো 0 হ'ব ঠিক আছে ফাৰ্স্ট কেছটো পজিটিভ পালো ঠিক আছে ফাৰ্স্ট পজিশনটো ঠিক আছে ফোর্থ পজিশন যোনটো আছে তাত পজিটিভ হয় কিন্তু সৰু হয় ইয়াতকে সৰু হয় কাৰণে সৰু প্লাস ড্ৰ কৰিছো ঠিক আছে তাৰপিছত সেকেন্ড পজিশন যোনটো হ'ল সেকেন্ড পজিশন তাতটো 0 পালো ঠিক আছে সেকেন্ড পজিশন 0 পালো থার্ড পজিশন যোনটো আছে এটো একিউট এংগল দিছে তাত মই নেগেটিভ পাম তানে সবকে সৰু হ'ব এটো তাতকে ডাঙৰ এটো তাতকে ডাঙৰ বুজি পাইছা ঠিক আছে সো ইয়াতো চোৱা এই ফৰ্মুলাটো আমি জানো তেতিয়ালে কোশ্চেনটো কৰিব পাৰিম ঠিক আছে আচ্ছা আৰু এটা কথা তোমালোকে ভাবিছা চাগে মই কোশ্চেনছলা কোপা সিলেক্ট কৰিছো তো চোৱা এইবিলাক কোশ্চেন মানে আগতে কিছুমান এন্ট্ৰেন্সত আহা হয় ঠিক আছে বহুত আগতে আহিছিলে আৰু NCERT বেসড হয় NCERT কনসেপ্ট বেসড হয় ঠিক আছে সো এতিয়া মই ভাবিছো মানে কি এনেকুৱা টাইপৰ কোশ্চেনছ কৰিলে তোমালোকৰ মানে এন্ট্ৰেন্সৰ ফালেও অকমান হেল্পফুল হ'ব প্লাস আমাৰ পৰীক্ষাৰ কাৰণেও হেল্পফুল হ'ব কি NCERT কনসেপ্টটো ৰিভিজন হৈ গৈছে আৰু MCQ যদি আহিছে তো এনেকুৱা টাইপৰ MCQ অহা চান্সটো অলপ বেছি আছে ঠিক আছে যদি MCQ আহে ঠিক আছে সো আজি এই ভিডিওটো ইমানে হ'ব আশা কৰিছো এই বস্তুখিনি তোমাৰ কাৰণে বেনিফিচিয়েল হৈছে ঠিক আছে আৰু তোমালোকে ভিডিওটো সাবস্ক্ৰাইব কৰিবা প্লিজ আৰু অলপ শ্বেয়াৰো কৰা ঠিক আছে সো দ্যাট মানে মোৰ এফৰ্টছখিনি আৰু ষ্টুডেণ্টে পায় ঠিক আছে সো মাই বেষ্ট উইশেছ গুড লাক